যথেষ্ট নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত। যুৱ পৰিষদো আজি নিৰ্বাচন আচলতে চব আমি এইটো অকল আমাৰ এখন নহয়, আমাৰ বিভিন্ন সমষ্টিয়ে বিভিন্ন আঞ্চলিকে আমাৰ কথা হৈ আছে। আৰু আজি আমাৰ ছেকেণ্ড ফেজৰ আমাৰ হেৰিটো শেষ হ'ব। গতিকে ছেকেণ্ড ফেজৰ যিসকল আমাৰ লিডাৰ যি ছেকেণ্ড ফেজ নিৰ্বাচন লাগি আছে, তেওঁলোকো আজি আমাৰ থাৰ্ড ফেজ নিৰ্বাচনটোৰ কাৰণে তেওঁলোকে আজি আহিব। গতিকে ফাৰ্ষ্ট ফেজৰ যিখিনি আছে অলৰেডি ইয়াত আছে, বৰপেটা নলবাৰী বিভিন্ন জেগাত সোমাই আছে। এতিয়া আমি আজি যুৱ পৰিষদে যোৱাকালি ৰাতি মই যিহেতু ইয়াত আহিম বুলি ক'লোঁ, তো আজি তেওঁলোকৰ সমষ্টি কমিটিৰ যিকেইটা সমষ্টি আছে জিলাখনৰ নলবাৰী জিলা সমষ্টি কমিটিৰ সভাপতি সম্পাদকে ধৰি যিকেইটা কেন্দ্ৰীয় বিষয়ববী আছে, তেওঁলোকে আজি ইয়াত সভাখন আয়োজন কৰিছে। আৰু আজিৰ দিনটোৰ পৰা আমি আকৌ একে আঞ্চলিকে সোমাই যাম। আমাৰ নতুন ভোটাৰ যিসকল আছে, য়ং জেনেৰেশ্যনৰ যিসকল ভোটাৰ আছে, য়ং জেনেৰেশ্যনৰ ভোটাৰে কি বিচাৰে আমি তেওঁলোকৰ মতবিলাক লৈছোঁ, তেওঁলোকৰ কথাবিলাক বুজ লৈছোঁ। তাৰ আমি ভাৱৰ আদান প্ৰদান কৰিছোঁ। আমাৰ সাংসদ জিকিলে আমাৰ কি হ'ব, এই গোটেইখিনি কথা বতৰা পাতি। আৰু এটা কথা স্পষ্ট হৈ গৈছে, বৰপেটাত মই যোৱাকালি আহিয়েই এটা কথা গম পাইছিলোঁ যে ইয়াত এক প্ৰকাৰ ওৱান ছাইডেড যুঁজখন হ'ব আৰু ফণীভূষণ চৌধুৰী ডাঙৰে বিপুল ভোটৰ ক্ষেত্ৰত হৈ যাব। এইখিনি আমি এটা অনুমান ইতিমধ্যে পাইছোঁ। যিগৰাকী দুলু আহমেদে আপোনালোকৰ পাৰ্টীগৰাকীক খুব টাৰ্গেট কৰি আছে। তেওঁ ৰেড বুল পঠাইছে, তেওঁ এনাৰ্জি ড্ৰিংক পঠোৱাই, কেতিয়াবা তেওঁ শুই থকা ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰি যথেষ্ট টাৰ্গেট কৰি আছে আপোনালোকৰ পাৰ্টীগৰাকীক। চাওক, দুলু আহমেদৰ কথাটো মই কি ক'ম। এজন অকাল পক্ষ মানুহ বুলি কয় যে, অকাল পক্ষ মানুহ। ক্লাছ 7 পাছ নকৰাকৈ ক্লাছ 8ত পঢ়িব গৈছে। মানে MLA টো নিজিকাকৈ MP খেলিব গৈছে। গতিকে তেনেকুৱা মানুহৰ কথা মই আমাৰ কেণ্ডিডেটগৰাকীক সেয়াও প্ৰতিপন্ন কৰিব নিবিচাৰোঁ। কাৰণ দুলু আহমেদ সেই পৰ্যায়ৰ নেতা নহয়েই। টকা থাকিলেই আৰু কোনোবাই ৰাজনীতিবিদ হ'ব পাৰে নেকি? দুলু আহমেদৰ টকা আছে কাৰণে সি MLA ও খেলিব, MP ও খেলিব। আৰু ক'ৰবাত ছ'চিয়েল মিডিয়াতো কৈছে নেকি, তেওঁ কিবা বনাইছে নেকি শুই থকা ভাগৰ লাগিলে মানুহ কি কয়, কিয় নুঠিব? আপুনি নুঠে নে মই নুঠোঁ? ক'ৰবাত কেতিয়াবা শুই থকা ভোটত নোলাব পাৰে, কোনো ডাঙৰ কথা নহয়। এনাৰ্জি ড্ৰিংক পঠাই ৰেড বুল পঠাই এইবিলাক চাওক, সেইবিলাক তেওঁ সস্তীয়া জনপ্ৰিয়তা এটা ল'ব বিচাৰিছে। সস্তীয়া জনপ্ৰিয়তা, তেওঁ মানুহটো সস্তীয়া হৈ গৈছে। আজি তেওঁ আজি কিছুদিন আগত কৈছে তেওঁৰ ভিডিঅ'টো বোলে 1 মিলিয়ন নে কিমান ভিউ হৈছে। চুকুৰ আলিৰ ভিডিঅ' 1 মিলিয়নে ভিউজ হয়। তেওঁ যেনেধৰণে সস্তীয়া ৰাজনীতি কৰিছে, তেওঁ চুকুৰ আলিৰ লগতে তুলনা কৰিব লাগিব। চুকুৰ আলিয়ে এতিয়া ক'ৰবাত মিটিঙত বোলে, চুকুৰ আলিৰ মিটিংবিলাকতো মানুহ নহয় জানো? ঠিক তেনে চুকুৰ আলিৰ যেনিবা পইচা নাই, দুলু আহমেদৰ পইচা আছে। দুলু আহমেদে চুকুৰ আলিৰ নিচিনা কথা কয় আৰু চুকুৰ আলিৰ নিচিনা কথা কয়। গতিকে দুলু আহমেদটো আমাৰ বৰপেটাত চুকুৰ আলি। মানে আপোনালোকে দুলু আহমেদক চুকুৰ আলিলৈ তুলনা কৰে? হয়, নিশ্চয় চুকুৰ আলি। নহ'লে তেওঁ নিজে কাম কৰি থাকিব লাগিছিলে। তেওঁৰ নিজৰ ভেটি নাই। MLA ইলেকশ্যন মই সেইকাৰণে কৈছোঁ, ক্লাছ 7 পাছ নকৰি ক্লাছ 8 পঢ়িব গৈছে। ক্লাছ 7 পাছ নকৰি যেতিয়া 8 পঢ়িব যায়, তেওঁ যেতিয়া এটা দলত থাকিব নোৱাৰে, এবাৰ কংগ্ৰেছ কৰিব, এবাৰ জাতীয় পৰিষদ কৰিব। তেনেকুৱা ধৰণৰ নেতাৰ যাৰ নিজৰ স্থিতি নাথকা নেতা এটাই বৰপেটাৰ নিচিনা এটা সন্মানীয় সমষ্টিৰ ভোটাৰে তেওঁক যে আদৰি ল'ব, সেইটো তেওঁ মানে মূৰ্খ স্বৰ্গত বাস কৰিছে। বৰপেটা লোকসভাত এইবাৰ বিজয় সুনিশ্চিত। কাৰণ আমাৰ যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীজন সৰ্বজন বিদিত, সকলোৱে জানে, তেখেতক সকলোৱে চিনি পায়। আৰু তেখেত এজন খুব ভাল প্ৰাৰ্থী, সৎ প্ৰাৰ্থী, নিকা প্ৰাৰ্থী। গতিকে এইবাৰ কংগ্ৰেছ হওক, AIDF হওক, কাৰো কোনো ধৰণৰ ৰাজনীতি এইবাৰ বৰপেটা লোকসভা সমষ্টিত নিটিকিব। আৰু আমাৰ প্ৰাৰ্থীজন এক বৃহৎ ব্যৱধানত জয়লাভ কৰিব। যিটো বস্তু ক'লে যে ৰেড বুল পঠাই দিছে, এনাৰ্জি ড্ৰিংক পঠাইছে। চাওক, দুলু আহমেদৰ কথাটো মই দুলু আহমেদক সমালোচনা কৰিব লাগে বুলি মই নাভাবোঁ। কাৰণ দুলু আহমেদ কোনো ধৰণৰ ফেক্টৰ হয় বুলি আমি ভাবা নাই। দুলু আহমেদে তেওঁৰ ববীয়াকৈ যি কৰি আছে, যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়াত কাইলৈকে নিৰ্বাচন ময়ো খেলিব পাৰোঁ, আপুনিও খেলিব পাৰে, চবেই খেলিব পাৰে। গতিকে দুলু আহমেদক কোনো ধৰণৰ ফেক্টৰ বুলি আমি ভাবাই নাই। তেওঁ যি কৰে তেওঁ নিজৰ মতে তেওঁ কৰিব পাৰে। তেওঁৰ ব্যক্তি স্বাধীনতা আছে, গণতান্ত্ৰিক দেশ যিহেতু, গণতান্ত্ৰিক স্বাধীনতা আছে। গতিকে তেওঁ কৰি থাকক। সেইটোক লৈ কিবা মূৰ ঘমাবলগীয়া কথা আছে বা কিবা চিন্তা কৰিবলগীয়া কথা আছে বুলি অসম গণ পৰিষদ দল তথা ভাৰতীয় জনতা পাৰ্টি আমাৰ UPPL আমাৰ মিত্ৰজোঁটে অকণমানো ভাবা নাই। আপোনালোকৰ প্ৰাৰ্থীগৰাকী শুই থকা ফটোটো ছ'চিয়েল মিডিয়াত আপলোড কৰি দিছোঁ, তাত তাচ্ছিল্য কৰি আছে। হয়, চাওক, মই ফটোখন দেখা নাই, আপোনাৰ মুখেৰে এইমাত্ৰ শুনিলোঁ, বা সেইদিনাও কোনোবা এজনে কৈছিলে। মানে কিছুমান কি হয়, কেমেৰাত কেতিয়াবা মানুহ এজন যদি বহি ফালে কিবা চিন্তাও কৰি থাকে ন, সেইটো দূৰৰ পৰা অকণমান সেনেকুৱা যেন দেখা যায়। গতিকে মই নাভাবোঁ যে ইমান এটা টেনশ্যনৰ সময়ত তেওঁ মানসিক চাপত আছে। গতিকে মই ভাবোঁ যে তেওঁ কিবা চিন্তা কৰি আছিল, তাকে হয়তো কোনোবাই শুই থকা বুলি এনেদৰে উলিয়াই দিছে। গতিকে নিৰ্বাচনৰ সময়ত এনেধৰণৰ ঘটনা কিবাকিবি ওলাবই। এইটো এটা খুব ন্যূনতম ঘটনা, এইটো ইমান ডাঙৰ হেৰি বুলি আমি